ओम सृष्टिस्थिति विनाशानां शक्तिभूते सनातनी गुणाश्रये गुणमयी नारायणी नमोस्तुते। नमस्कार, मैं श्री धीरेन शर्माई चेनेल धर्ममालिका अहोমৰ পৰা আপোনালোকক বাসন্তী পূজাৰ শুভেচ্ছা জনালোঁ। বাসন্তী পূজা বসন্তকালত কৰা দুৰ্গা পূজা। মহাৰাজ সুৰথ আৰু সমাধি বৈশ্যই মেধা ঋষিৰ উপদেশ অনুসৰি বসন্তকালত মহমুক্তিৰ উদ্দেশ্যে চত মাহত নদীৰ তীৰত মহামায়া দুৰ্গাৰ পূজা কৰিছিল। এই পূজাই বাসন্তী পূজা। আজিৰ ভিডিঅ'ত মই বাসন্তী পূজাৰ আৰম্ভণি মাহাত্ম্যৰ বিষয়ে চমুকৈ আলোচনাৰ চেষ্টা কৰিলোঁ। দোষ থাকিলে ক্ষমা কৰিব। দ্বিতীয় মনুৰ ৰাজত্বকাল। মনু চৰচিছৰ বংশৰ ধাৰ্মিক ৰজা সুৰথ। জবনবিলাকে এবাৰ সুৰথ ৰজাৰ ৰাজ্য আক্ৰমণ কৰি ৰাজ্য ভাঙি চিঙি চুৰমাৰ কৰি পেলালে। ৰজা সুৰথৰ মন্ত্ৰী সেনাপতি বিষয়াসকলৰ বিশ্বাসঘাতক ষড়যন্ত্ৰৰ ফলতে সুৰথে যুদ্ধত হাৰি ৰাজ্য হেৰুৱাব লগা হ'ল। নিজৰ হিতৰাজ্য প্ৰজাসকল পত্নী পুত্ৰৰ কথা ভাবি ৰজা সুৰথৰ অন্তৰ দুখেৰে ভৰি পৰিল। বিশ্বাসঘাতক মন্ত্ৰী বিষয়াসকলৰ কথা ভাবিও ৰজা দুখত ভাগি পৰিল। বিশ্বাসঘাতক মন্ত্ৰীসকলে ৰজাৰ আৰু অন্যায় কৰিব পাৰে। সকলোবোৰ কথা ভাবি মনৰ দুখতে ৰজা সুৰথ বনলৈ গুচি গ'ল। বনৰ মাজত ঘূৰি ফুৰোঁতে ৰজাই মেধস মুনিৰ আশ্ৰম পালে। ৰজা সুৰথে মুনিক প্ৰণাম কৰি আশ্ৰয় বিচাৰিলে আৰু মেধস মুনিয়ে শান্তিৰ আশ্ৰমত ৰজাক নিৰাপদ আশ্ৰয় দিলে। মুনিৰ আশ্ৰমত এদিন গছৰ তলত বহি ৰজা সুৰথে নিজৰ হেৰুৱা ৰাজ্য আৰু নিজৰ পুত্ৰ পৰিবাৰৰ কথা ভাবি থাকোঁতে এজন ধনী সদাগৰ আহি ৰজাৰ কাষত উপস্থিত হ'ল। তেওঁৰ চকুমুখত বিষাদৰ ছাঁ। ৰজাই তেওঁৰ পৰিচয় মনৰ কথা জানিব বিচৰাত সদাগৰে ক'লে, হে মহাশয়, মোৰ নাম সমাধি বৈশ্য। মোৰ কাৰো প্ৰতি হিংসা বেয়া ভাৱ নাই, কিন্তু মোৰ পত্নী পুত্ৰসকলে মোক অন্যায় কৰি ঘৰৰ পৰা বাহিৰ কৰি দিছে। বন্ধুসকলে মোক কৃপণ বুলি ঠাট্টা কৰে। সেইকাৰণে দুখতে মই বনলৈ গুচি আহিছোঁ। কিন্তু পত্নী পুত্ৰ বন্ধু বান্ধৱ ধন সম্পত্তিৰ কথা মোৰ মনলৈ আহি আছে। ৰজা সুৰথে সমাধি বৈশ্যক ক'লে, যি পুত্ৰ ভাৰ্যাই তোমাক ত্যাগ কৰিছে সেই পুত্ৰ ভাৰ্যাৰ কাৰণে দুখ কৰাৰ কোনো কাৰণ নাই। ময়ো ৰাজ্য হেৰুৱাই এই আশ্ৰমতে আছোঁ। আমি দুয়োৰে একে দুৰ্দশা, গতিকে তুমিও ইয়াত মোৰ লগতে থাকা। ৰজা সুৰথ আৰু সমাধি বৈশ্য দুয়ো মেধামুনিৰ ওচৰত নিজৰ নিজৰ দুখৰ পৰা ৰক্ষা পোৱাৰ উপায় বিচাৰিলে। ঋষি মেধাই তেতিয়া ক'বলৈ ধৰিলে, এই বিশ্ব ব্ৰহ্মাণ্ডৰ তাৰণ কাৰণ আদ্যাশক্তি মহামায়া। তেওঁ সকলো জীৱতে নিহিত হৈ থাকে। দেৱতা, মানুহ, অসুৰ বা যি অন্য জীৱই নহওক, মহামায়াক স্তুতি কৰিলে তেওঁ স্তুতি কৰোতাৰ মনোবাঞ্ছা পূৰ্ণ কৰে। সেই দেৱীয়েই এই বিশ্বজগতৰ জননী।
সৃষ্টি স্থিতি আৰু লয়ৰ কাৰণ। তেওঁ চিৰকাল আছে আৰু থাকিব। দেৱী মহামায়াই তেওঁৰ নিজৰ মায়াৰে জগতখনক ভুলাই ৰাখিছে। তেওঁক ভক্তিভাৱে মাতিলে তেওঁৰ মায়াৰ পৰ্দা গুচাই দি তেওঁৱেই দয়া কৰি জীৱক সংসাৰ বন্ধনৰ পৰা মুক্তি দিয়ে। ঋষি মেধাই ৰজা সুৰথ আৰু বৈশ্য সমাধিক দেৱীৰ মাহাত্ম্য আৰু আৱিৰ্ভাৱৰ কথা বিৱৰি ক'লে। মহামায়াৰ প্ৰভাৱতেই গোটেই বিশ্ব ব্ৰহ্মাণ্ড চলিছে। তেওঁৱেই সুৰথ ৰজা আৰু সমাধি বৈশ্যক যেনেকৈ মায়াত মুগ্ধ কৰি ৰাখিছে, আকৌ তেওঁৰ দয়াতেই তত্ত্বজ্ঞানো লাভ হয়। তেওঁৰ দয়াতেই স্বৰ্গসুখ লাভ হয়, মুক্তি হয়। গতিকে তোমালোকে জীৱনৰ সুখ আনন্দ ঘূৰাই পাবৰ কাৰণে দেৱী মহামায়াক আৰাধনা কৰা। ঋষি মেধাৰ কথা শুনি ৰজা সুৰথ আৰু সমাধি বৈশ্যই ঋষিৰ পৰা ধ্যান আৰু বীজ মন্ত্ৰ গ্ৰহণ কৰি মুনিক প্ৰণাম কৰি তপস্যা কৰিবলৈ গুচি গ'ল। তেওঁলোকে নদীৰ পাৰত বহি একান্ত মনে দেৱীক উপাসনা কৰিবলৈ ধৰিলে। তেওঁলোকে মাটিৰে দেৱী প্ৰতিমা তৈয়াৰ কৰি দেৱী পূজা কৰিবলৈ ধৰিলে। এনেকৈ ৩ বছৰ কঠোৰ তপস্যাৰে পাৰ হৈ যোৱাৰ পাছত সন্তুষ্ট হৈ দেৱীয়ে তেওঁলোকক দেখা দিলে। তেওঁলোকক কি বৰ লাগে খুজিবলৈ ক'লে। ৰজা সুৰথে তেওঁৰ হেৰুৱা ৰাজ্য ঘূৰাই পাবলৈ প্ৰাৰ্থনা কৰিলে। সমাধি বৈশ্যই আৰু সংসাৰৰ প্ৰতি কোনো আকৰ্ষণ অনুভৱ নকৰিলে। তেওঁ পৰম জ্ঞান বিচাৰিলে আৰু সংসাৰৰ সকলো মায়া যাতে দূৰ হয় তাকো বিচাৰিলে। দেৱী মহামায়াই দুয়োকে বৰ প্ৰদান কৰিলে। দেৱীৰ কৃপাত সুৰথ ৰজাই হেৰুৱা ৰাজ্য ঘূৰাই পোৱাৰ কাৰণে গোটেই জীৱন দেৱী দুৰ্গাৰ সেৱা কৰি পাৰ কৰিলে। বৈশ্য সমাধিয়ে দেৱীৰ কৃপাত তত্ত্বজ্ঞান লাভ কৰি সংসাৰৰ সকলো বন্ধনৰ পৰা মুক্ত হৈ দেৱীৰ মহিমা কীৰ্তন কৰি তীৰ্থস্থান ভ্ৰমণ কৰি জীৱন অতিবাহিত কৰিলে। পৃথিৱীত দেৱী দুৰ্গাৰ মাটিৰে প্ৰতিমা সাজি ৰজা সুৰথে দেৱী পূজা কৰে। ৰজা সুৰথে দেৱীৰ পূজা বসন্তকালত অনুষ্ঠিত কৰাৰ পৰাই বাসন্তী পূজাৰ প্ৰচলন হ'ল। দুৰ্গা পূজাত মা দুৰ্গাৰ মহিষাসুৰ মৰ্দিনী ৰূপৰ পূজা কৰা হয়। দুখ দাৰিদ্ৰ নাশায় সংগ্ৰামে বিজয়ায়শ্চ ক্ৰূৰ শত্ৰু বিনাশাৰ্থং তথোগ্ৰ কৰ্ম সাধনে দুৰ্গাঞ্চ পূজয়েৎ ভক্তা পৰলোক সুখায়চ। ভক্তি সহকাৰে দুৰ্গা পূজা কৰিলে দুখ দৰিদ্ৰতা নাশ হয়, সংগ্ৰামত বিজয় হয়, ক্ৰূৰ শত্ৰুৰ বিনাশ হয় আৰু উগ্ৰ কৰ্মৰো সাধন হয়, পৰলোক সুখ প্ৰাপ্তি হয়। মন্ত্ৰত আছে দুৰ্গা ত্ৰয়েতি ভক্তং ইয়া সদা দুৰ্গতি নাশিনী দুৰ্গেয়াং সৰ্বদেৱানাং তাং দুৰ্গাং পূজায়াম্যহম। অৰ্থাৎ যি দেৱীয়ে ভক্তৰ দুখ কষ্ট ভয় আদি নাশ কৰে আৰু যি দেৱী সকলো দেৱতাৰে দুৰ্গেয়া অৰ্থাৎ যাক সহজে জনা নাযায়, সেই দুৰ্গা দেৱীক মই পূজা কৰোঁ। ধন্যবাদ।